দাদা দাদা ভাল কথা এটা কৈ আছে, কি কৈছিলে দাদা? ওপৰেদি প্লেন ট্ৰেইন, তলেদি প্লেন যে ক'ত দেখা পাইছে? বিৰল বিৰল দেখাও নাপায়, আজি চাই লওক। ওপৰেদি ট্ৰেইন চাওঁ, ওপৰতে ট্ৰেইন গৈছে চাওক, ওপৰেদি ট্ৰেইন যায় আছে। পৃথিৱীত নহওক ক'তো দেখা নাপায়। এয়াৰবাছ A320 এতিয়া ৰাজপথত। অ'কে, ৰাজপথত এখন বিমান। আপুনি দেখিছিলে নে কেতিয়াবা যে বিমানৰ ৰাজপথত চলিব পাৰে? য়েছ, নেশ্যনেল হাইৱেত চলি আছে এতিয়া এখন বিমান। মোৰ পিছফালে দেখিছে এখন বিমান। আহক, ক'ৰ পৰা আহিছেনো এইখন বিমান, কেনেকৈনো আহিছে, আৰু এইখন বিমান এনেকৈ আনোতে তেওঁলোকৰ কিমান কষ্ট হৈছে, কি উদ্দেশ্যেৰে এইখন বিমান অসমলৈ আহিছে আৰু ক'ৰ পৰা আহিছে, সকলোখিনি তথ্য এই ভিডিঅ'টিৰ জৰিয়তে পাব। ভিডিঅ'টি শ্বেয়াৰ কৰি দিব, কাৰণ এজন উদ্যমী যুৱকে এই পদক্ষেপ লৈছে। য়েছ, অসমলৈ লৈ আহিছে এখন বিমান। আহক, তেওঁৰ লগত কথা পাতিব চেষ্টা কৰিম। প্ৰথমতে বিমানখন দেখাবলৈ চেষ্টা কৰিম। তো চাওক, 150 years of celebrating the Mahatma, চাওক, IATA। সেইজন দাদা, তেখেতৰ লগত কথা পাতিম, তেখেতৰ এই পদক্ষেপৰ বিষয়ে কথা পাতিম। আচলতে কেনেকৈ কি কৰি আছে আপোনালোকৰ লগত মই দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ পৰা দেখি পোৱা নাই, ইয়াৰ পৰা দেখিছো, কেনেকৈ যাবা গ'লি আছে? অঁ, এবাৰ চাই লোৱা, এই কম্পিউটাৰ দি চাই লোৱা। আচলতে চকাৰ পাম্প চলি আছে, পাম্প এৰি দি আছে, আৰু তেতিয়াহে মানে অলপমান ডাউন হ'ব, ডাউন হ'লে ধুনীয়াকৈ লৈ যাব পাৰিব। মই বৰাগাঁৱৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে কওকচোন? ভাল লাগিছে চাই। ভাল লাগিছে ন? তাকেই। দাদা ক'ৰ পৰা আহিছে? আমি ইয়াৰে ইয়াৰে ন? কেনেকুৱা লাগিছে চাই? চাই ভাল লাগে, ভালে লাগে। যাব যেন লাগিছে নে নাই? যাব মানে এতিয়া পাম এৰি দিলে নে যাব এতিয়া? পাম এৰি দিলে যাব ন? যাব ন? তো এনেকৈ চাওক কিমান চকা আছে, পাম এৰি দি আছে। তো এইটো হৈছে ট্ৰেইনৰ ৰাস্তা, লোকাৰণ্য হৈ আছে চাওক, আৰু পুলিচ প্ৰশাসনেই হওক বা এম্বুলেঞ্চেই হওক, চব মানে ইয়াতে ৰৈ আছে, কাৰণ কাৰোবাৰ কেতিয়াবা কিবা এইখিনি কৰোঁতে কিবা বিপদ আপদ হৈ যাব পাৰে। গতিকে গোটেই পুলিচ প্ৰশাসনেই হওক, লগতে এম্বুলেঞ্চ হওক, ইয়াতে ৰৈ আছে, আৰু সেই মানে অভিযান যাতে পাৰ হৈ যাব পাৰে তাৰে আশাতে সকলোৱে আছে, আৰু নিশ্চয় পাৰ হৈ যাব, কাৰণ ইমান দূৰৰ পৰা তেওঁলোকে আহিছে, আৰু এইখিনি আৰু অলপ ঠাই বাকী আছে। তো এই চকাসমূহ চাওক, নতুন চকা, মানে এনেকুৱা যেতিয়া এনেকুৱা খুলিবলগীয়া হৈছে, আৰু এই চকাবিলাকতো আৰু সেই চকা হৈ নাথাকে, গতিকে এইখিনি পাৰ হৈ যোৱাৰ পিছতে তেওঁলোকে চকা নতুনকৈ লগাব লাগিব। গতিকে খৰচটো কিমান খৰচ, কেনেকুৱা খৰচ আপোনালোকে অনুভৱ কৰিব পাৰিছে। গতিকে তেওঁৰ যি সাহস, এই সাহসক কিন্তু মানিছোঁ। এইফালে চাওক, এতিয়া চকাৰ মানে পাম্প খুলি আছে, তেওঁ কিবা বাইট দি আছে, শুনিব অলপ চেষ্টা কৰিছোঁ। শিৱসাগৰবাসীয়েও আশা কৰি আছে, সমগ্ৰ অসমবাসী আৰু লগতে শিৱসাগৰবাসী সকলো এক্সাইটেড হৈ আছে, কেতিয়া আহি পাব, সকলো ৰৈ আছে, আৰু তাৰ কাৰণে সেইখিনি আপ্ৰাণ চেষ্টা কৰি দিব। হয়, এইটো আৰু আপোনালোক সকলোৱে জানিছে, অসমবাসীৰ আশীৰ্বাদ, কাম কৰি আছোঁ, কৰ্ম কৰি গৈ আছোঁ, ফল কি আছে নাজানো, মুঠতে কৰি গৈ আছোঁ। কোনদিনা পাব শিৱসাগৰ? যদি অসমবাসীকে উচৰ্গা কৰি দিছোঁ। কোনদিনা? পৰহি ৰাতি। মই ভাবিছোঁ 9-10 তাৰিখ মানে চাগে শিৱসাগৰ গৈ পাম, ঈশ্বৰে ভালে বুলি ৰাখে। কেতিয়ালৈকে ৰেষ্টুৰেণ্টখন মুকলি কৰাৰ মানে এটা পৰিৱেশ দিব লাগিব, সময় লাগিব। আপোনালোক অলপ বেয়া কওক। ঠিক আছে, নিশ্চিতভাৱে
মানে ইপিনে পিছুৱাই নি আছে, সিপিনে অলপমান লাগি যায়। যদি ইপিনে লৈ আহে তেনেহ'লে কামত আহিব, যাব পাৰে, সেইকাৰণে অলপমান ইপিনে আনিব। লাইটটো মালে ড্ৰাইভাৰজনে দেখা নাপায় পিছফালে। এইজনে দাদাজন, এই যে গামোচা পিন্ধি আছে, তেওঁৱে হৈছে সেই বিশেষ ব্যক্তিজন। অলপমান এইফালে আনিব, এইফালে আনি এনেকৈ লৈ যাব। কণ্ডিশ্যনটো চাই লওক। যাব যেন লাগিছে দেই। যাব যেন লাগিছে, যাব যেন লাগিছে। যাব যেন লাগিছে। चलो 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 जाते रहो धीरे धीरे। टेबल उठाओ आगे से, आगे का। আশীৰ্বাদ কৰিব যাতে সকলোকে পাই যায়। সফল হওক তাৰ কাৰণে আহিছোঁ। আশীৰ্বাদ কৰিব। তো এতিয়া ৰাতি 1 বাজিছে আৰু দাদাৰ লগত অলপমান কথা পাতিলোঁ, তেওঁক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেওঁ ছাকচেছ হওক, লগতে এনেকৈ বহু উদ্যমী যুৱক আগবাঢ়ি আহক, অসমখন আগবঢ়াই লৈ যাওক তাৰে কামনা কৰিছোঁ আৰু আপোনালোকৰ পৰা বিদায় লৈছোঁ। বাই বাই।